পাৰখোৱাত সদৌ চাওতাল ছাত্ৰ সন্থাৰ বৌদ্ধিক আলোচনা চক্ৰ। চাওতাল জনগোষ্ঠীৰ অলিচিকি বিৰোধ কৰাসকলক সকিয়নি প্ৰদান। অসমত বসবাস কৰি থকা আদিবাসী জনগোষ্ঠীটোৰ অন্যতম জনগোষ্ঠী হ'ল চাওতাল জনগোষ্ঠী। উক্ত জনগোষ্ঠীটোৰ শৈক্ষিক, সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক অধিকাৰ ৰক্ষা কৰাৰ উদ্দেশ্যে গঠন হোৱা সদৌ চাওতাল ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত পাৰখোৱাৰ স্বাস্থ্য বিভাগৰ পৰিদৰ্শন বাংলোত কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জয়দেৱ চোৰেণৰ সভাপতিত্বত বৌদ্ধিক আলোচনা চক্ৰ অনুষ্ঠিত হয়। সভাত সদৌ চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মিণ্টু হেমব্ৰম, সাধাৰণ সম্পাদক দীপাংকৰ হেমব্ৰম, উপ-সভাপতি লক্ষীনাথ হেমব্ৰম, বিত্ত সম্পাদক নৰেন মাঝি, সাংস্কৃতিক সম্পাদক বিনয় মাৰ্ডি, চাওতালী সাহিত্য পৰিষদৰ সভাপতি প্ৰেমকান্ত চোৰেণ, অসম মাঝি মণ্ডলৰ সভাপতি দীপেন চোৰেণ, চাওতাল ছাত্ৰ সন্থাৰ জিলা সমিতিৰ উপদেষ্টা দেৱেন চোৰেণ প্ৰমুখ্যে জিলাখনৰ 4খন আঞ্চলিকৰ বিষয়ববীয়াসকল উপস্থিত থাকে। উক্ত সভা জনগোষ্ঠীটোৰ বিভিন্ন সমস্যাসমূহৰ সন্দৰ্ভত আলোচনা কৰা হয়। লগতে অসম চৰকাৰে চাওতালী জনগোষ্ঠীৰ অলিচিকি ভাষাক মান্যতা প্ৰদান কৰা সন্দৰ্ভত চাওতালী সমাজৰ বিভিন্ন মহলে বিৰোধ কৰা দেখা গৈছে। তেনেলোকক কঠোৰ ভাষাৰে সমালোচনা কৰি এই বিৰোধ কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে। অনন্ত কুমাৰ গৌড়ৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আজি সদৌ চাওতাল ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলাৰ উদ্যোগত অনুষ্ঠিত হোৱা বৌদ্ধিক মহলৰ এক আলোচনাত আমি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া ইয়াত আহি উপস্থিত হৈছোঁ। আৰু ইয়াত আহি খুব ভাল লাগিলে। কাৰ্বি আংলং জিলা সমিতিয়ে যি উদ্যোগ হাতত লৈছে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি প্ৰথম আমি কাৰ্বি আংলং জিলাতে আৰম্ভ কৰিছোঁ। আৰু এই বৌদ্ধিক মহলৰ আলোচনাটো আমি সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলাতে আমি অনুষ্ঠিত কৰিম। গতিকে অহা 5 তাৰিখে আমাৰ ডিব্ৰুগড়ত অনুষ্ঠিত কৰা হ'ব। আৰু আমি ইয়াত মিলিত হৈ সকলোৱে চাওতাল ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতুকে যোৱা 29 তাৰিখে যি বিধানসভাত চাওতাল জনগোষ্ঠীৰ যি ভাষা, এই ভাষাটো আৰু লিপি অলচিকি লিপিটোক চৰকাৰে মান্যতা দি এতিয়া প্ৰাক প্ৰাথমিকৰ পৰা পঢ়িবৰ কাৰণে যি সুবিধা প্ৰদান কৰিলে, গতিকে আমি অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত বসবাস কৰা চাওতাল জনগোষ্ঠীসকলেও তেওঁলোকৰ যি সাংবিধানিক অধিকাৰ আছে, এই সাংবিধানিক অধিকাৰসমূহ খুব সোনকালে জনগোষ্ঠীটোৱে লাভ কৰিব। আৰু এটা কথা, এই যি 29 তাৰিখে আপোনাৰ সংবিধানত যি স্বীকৃতিপত্ৰ দিলে ভাষাটো পঢ়িবৰ কাৰণে, নিজৰ চাওতালী ভাষাত পঢ়িবৰ কাৰণে প্ৰাক প্ৰাথমিকৰ পৰা যি সুবিধাকণ দিলে, কিছু এচাম ব্যক্তিয়ে যি নেকি অসম চাওতাল সাহিত্য সভাই এই কথাটো তেওঁলোকে বিৰোধ কৰিছে যে অলচিকিত তেওঁলোকে একচেপ্ট নকৰে, ৰোমান স্বীকৃতিও তেওঁলোকক লাগে। কিন্তু কথাটো হ'ল, আজি চাওক, চাওতাল জনগোষ্ঠী হৈছে এক প্ৰাকৃতিক জনগোষ্ঠী, প্ৰকৃতিৰ লগত তেওঁলোকে জড়িত থকা এক জনগোষ্ঠী। যিহেতুকে চাওতালসকলৰ নিজস্ব ভাষা সাহিত্যৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ নিজস্ব সাজ পোছাক সকলো ধৰণৰ থকা স্বত্তেও আজি মাঝি থান, জাহেৰ থান এই সকলোখিনি আছে। আৰু তেখেতসকলে মাৰাংবুৰুক আৰাধনা কৰি জাহেৰ থান, মাঝি থানত তেওঁলোকে যি আমাৰ পূজা অৰ্চনা কৰা হয়। কিন্তু তাত স্বত্তেও দুৰ্ভাগ্যজনক কথা যে আজি তেওঁলোকে সেই সকলোখিনি ত্যাগ কৰি আজি অন্য এটা দিশলৈ আগবাঢ়ি গৈছে। গতিকে আমি সদৌ চাওতাল ছাত্ৰ সন্থাই এই কাৰ্যক আমি কেতিয়াও মানি লোৱা নাই। আৰু তেখেতসকলক আমি এই মজিয়াৰ পৰা সকীয়াই দিছোঁ, অনাগত দিনবিলাকত যাতে তেওঁলোকে চাওতাল জনগোষ্ঠীক বিভ্ৰান্তি নকৰে। যদি তেনেকুৱা ধৰণৰ বিভ্ৰান্তি কৰিবলৈ আগবাঢ়ে, তেতিয়া আমি সদৌ চাওতাল ছাত্ৰ সন্থাই কিন্তু ইয়াৰ বিহিত ব্যৱস্থা তেখেতসকলক ছাত্ৰ সন্থাই আজি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ সাময়িকভাৱে অসমত বসবাস কৰা এচাম চাওতাল জনগোষ্ঠীৰ মানুহে এই অলচিকিটো তেখেতসকলে বিৰোধ কৰি আৰু ৰোমান চিকিটো তেখেতসকলে ছাপোৰ্ট কৰাৰ আমি তেখেতসকলৰ ইতিমধ্যে তেখেতৰ বাৰ্তা আমি পাইছোঁ। গতিকে তেখেতসকলক আমি সদৌ চাওতাল ছাত্ৰ সন্থাই সকীয়াই দিছোঁ, যাতে যদি আপোনালোকে চাওতাল হয়, প্ৰকৃততে আপোনালোকে অলচিকিটো নিজৰ কৰক। আৰু যিহেতু অলচিকি হৈছে চাওতাল জনগোষ্ঠীৰ এটা পৰিচয়, আৰু নিজৰ পৰিচয়টো আপোনালোকে অক্ষুণ্ণ ৰাখক। আৰু নহ'লে অনাগত দিনত যদি আপোনালোকে অলচিকিটো বিৰোধ কৰে, তেতিয়া ইয়াৰ পৰিণাম আপোনালোকে ভুগিব লাগিব। ঠিকেই, আজি এচাম আমাৰ চাওতাল মানুহে বিৰোধ কৰি আছে। এতিয়া আমি বিশেষকৈ তেখেতসকলক এই মজিয়াৰ পৰা সকীয়াই দিছোঁ যে তেওঁলোকে অলচিকি বিৰোধী বন্ধ কৰক, অন্যথা অনাগত দিনত ইয়াৰ পৰিণতি তেখেতসকলে ভুগিব লাগিব। আমি সদৌ চাওতাল ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিয়ে এই মঞ্চৰ পৰা তেখেতসকলক স্পষ্টভাৱে সকীয়াই দিছোঁ।